বিশিষ্ট কাৰী আব্দুল ৰৌফৰ মৃত্যুত টুকটুকিত হুকৰচা নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত টুকটুকিৰ বিশিষ্ট কাৰী তথা AIUDFৰ সক্ৰিয় কৰ্মী কাৰী আব্দুল ৰৌফৰ আজি নগাঁও চহৰৰ ৰাহত নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হয়। কাৰী আব্দুল ৰৌফ টুকটুকি ইছলামিক মিছন মাদ্ৰাছাৰ লগত জড়িত আছিল। ইয়াৰ উপৰিও ৰৌফ অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত জমিয়ত উলামা হিন্দৰ টুকটুকি আঞ্চলিক সমিতি, টুকটুকি প্ৰেছ ক্লাবৰ লগতে AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমানৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত কাৰী আব্দুল ৰৌফৰ বয়স আছিল ৪৯ বছৰ। মৃত্যুৰ সময়ত ৰৌফে ২জন পুত্ৰ আৰু ৩গৰাকী কন্যাৰ লগতে বহুতো গুণমুগ্ধক এই ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত টুকটুকিত শোকৰ ছাপ পৰে। তেওঁৰ নাম কাৰী আব্দুল ৰৌফ। আজি ৪-৫ দিন ৰাহত হস্পিটেলত আছিলে। তেওঁৰ এনে ডায়েবেটিছ আৰু হাৰ্টৰ অকণমান প্ৰব্লেম হৈছিলে, লগে লগে ৰাহত হস্পিটেলত নিয়া হৈছিলে। ICUত থকা অৱস্থাতে আজি দিনৰ ৯মান বজাত ইন্তিকাল হৈছে। ইতিমধ্যে ঈশাৰ নামাজ বাদ তেখেতৰ জানাজা আদায় কৰা হ'ল। যথেষ্ট মানুহ হৈছে জানাজাত। আমাৰ এই অঞ্চলৰ বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত এজন শ্ৰেষ্ঠ কাৰী আছিলে তেওঁ। গতিকে আমি মাগফিৰাতৰ কামনা কৰিছোঁ আৰু সকলো ৰাইজক তেখেতৰ কাৰণে দুৱা কামনাৰে বক্তব্য সামৰিছোঁ। আমাৰ এই অঞ্চলৰে নহয়, ইতিমধ্যে আমাৰ ছাৰে কৈ গৈছে, তেওঁ গোটেই অসম তথা ভাৰতবৰ্ষৰে এজন প্ৰসিদ্ধ এজন কাৰী আছিল। তেওঁ ভাৰতবৰ্ষৰ নাম জ্বলা লক্ষ্ণৌৰ ইৰফানিয়া মাদ্ৰাছাৰ পৰা তেওঁ কাৰিয়ানা পাছ কৰিছিল। তেখেত এই অঞ্চলৰ এজন বিশিষ্ট সমাজসেৱী আছিল। এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত হৈ আছিল। এটা সময়ত তেওঁ AIUDFৰ আমাৰ বৰদবা সমষ্টিৰ যুৱ মৰ্চাৰ সভাপতি হিচাপেও প্ৰায় 10 বছৰ তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। আজি তেখেতৰ বিয়োগত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ পেলাই আজি পুৱা 9 বজাত ইন্তিকাল হৈছে। তেখেতৰ বিয়োগত এই অঞ্চলত শোকৰ ছাঁ পৰিছে। এই অঞ্চলটো এজন বিশিষ্ট সমাজকৰ্মীক আজি হেৰুৱালে। আমি আজি জানাজাৰ অন্তত সমূহ ৰাইজে আমি তেখেতৰ ৰুহৰ মাগফিৰাত কামনা কৰিছোঁ। তেখেত জান্নাতবাসী হওক আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।